প্ৰথম কথা হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গৌৰৱ গগৈৰ যেটো এলিজড নেক্সাছ উইথ পাকিস্তান যে তেওঁ অহা যোৱা চাকৰি কৰা ইত্যাদি বিষয়ে যিখিনি প্ৰশ্ন উত্থাপন কৰিছিল প্ৰত্যেকটো কথাই সত্য বুলি প্ৰমাণ হ'ল আজি বাধ্যত পৰি স্বীকাৰোক্তি দিয়া সন্মানীয় গৌৰৱ গগৈৰ ভাষ্যৰ পৰা আৰু তিনিটা প্ৰশ্নৰ উত্তৰ তেখেতে দিবলৈ অৱশেষত বাধ্য হ'ল আৰু তেখেতে চালেবেৰে কোবাই বিভিন্ন যুক্তি দিবলৈ চেষ্টা কৰা হ'ল ইয়াত আচলতে কোনো তেনেকুৱা ধৰণৰ কথা নাই তেওঁ এই গোটেই ইমান ডাঙৰ ঘটনাটো তেখেত পাকিস্তানলৈ যোৱা পাকিস্তানৰ পৰা তেওঁৰ সহধৰ্মীয়ে দৰমহা পোৱা নাগৰিকত্ব কৰ্তন কৰি 4জন সদস্যৰ 3জনেই বিদেশী হোৱা এই কথাবিলাক তেওঁ কোৱাৰ দৰে বলিউড সিগ্ৰেট মুভি নহয় অসমৰ মানুহবিলাক আপুনি ভবাৰ দৰে ইমান অজলা কৰা নহয় ৰাজনৈতিকভাৱে সামাজিকভাৱে সচেতন পাকিস্তান কি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনক সুধিলেও গম পাব আপুনি স্বীকাৰ কৰিলে যে আপোনাৰ সহধৰ্মীয়ে পাকিস্তানত থকা এনজিঅ'ত চাকৰি কৰিছিল এবছৰ সুদীৰ্ঘকাল ৰিপন বৰাইতো এখোজ আগুৱাই কৈছে যে পাকিস্তান চৰকাৰৰ পৰা আপোনাৰ সহধৰ্মীয়ে দৰমহা পাইছিল পাকিস্তানৰ পৰা চৰকাৰৰ পৰা দৰমহা পোৱাটো কিমান সহজ কথা আৰু নাগৰিকত্বৰ কথাটো আপুনি কৈছেতো পাৰ্চনেল কথা হয় অতি ব্যক্তিগত কথা আপোনাৰ সন্মানীয় ভগ্নী আমেৰিকান ইংলেণ্ডত থাকে আমিতো কেতিয়াও তেখেতৰ নাম ওলোৱা নাই আমাৰ অসমৰ লক্ষাধিক লোক বিভিন্ন কৰ্মসূত্ৰে বিভিন্ন ৰাষ্ট্ৰত থাকে কোনোবাই 10 20 30 40 বছৰ আছে ক'ৰবাত কোনোবাই নাগৰিকত্ব লৈছে কোনোবা সন্তানে লৈছে লোৱা নাই স্বাধীনতা ব্যক্তিগত স্বাধীনতাৰ কথা কিন্তু সেই মানুহখিনিৰ লগত আপোনাৰ কেনেকৈ আমি তুলনা কৰিম আপুনি অসমৰ সন্মানীয় এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ সন্তান মুখ্যমন্ত্ৰীৰ সন্তান আছিল আপুনি এগৰাকী সাংসদ আপুনি অসমৰ পৰা সংসদত প্ৰতিনিধিত্ব কৰে কোনোবা আমেৰিকাত ডক্টৰ পঢ়ি তাতে চাকৰি কৰা এজন অভিযন্তা বা চিকিৎসকৰ লগত আপোনাৰ কথাটো তুলনা নহ'ব ন আপোনাৰ পৰিয়ালটোৰ এই দেশখনৰ প্ৰতি আনুগত্য কি আপোনাৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছে ৰিপুন বৰাৰ জৰিয়তে কৈছে যে নাই ইংলেণ্ডৰ পাছপৰ্টৰ বহুত বেছি ভেলু আছে মোৰ দেশৰ মোৰ জননী মোৰ ভাৰতৰ পাছপৰ্টৰ নাগৰিকত্বৰ তাৰমানে ভেলু নাই নাগৰিকত্বক তেওঁ কৈছে যে পৰিবাৰৰ ওপৰত নিৰ্ভৰ কৰে মাকৰ ওপৰত আপুনি পিতৃ হিচাপে বা মাতৃৰ সৈতে আপুনি এপ্লিকেশ্যন দিব লাগিব ভাৰত চৰকাৰক যে মোক নালাগে আৰু ভাৰতৰ নাগৰিকত্ব মোৰ সন্তানক তাৰপিছত আপোনাৰ পাছপৰ্ট আপুনি সমৰ্পণ কৰিব লাগিব তাৰপিছত আপুনি বেলেগ ৰাষ্ট্ৰৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ইমান সহজ নে কথাটো